হৈছে সেই সকলৰ কাৰণে যোনে টেকনলজিক্যালি কিছুমান কাম কৰোতে হয়তো মিউচুয়াল ফান্ড পোর্টফোলিও ট্র্যাক কৰোতে অলপ প্ৰবলেম হ'ব পাৰে ঠিক আছে সো আমাৰ মোটোটো হল yes you can আপুনি তথাপিও পাৰিব আপুনি টেকনলজিক্যালি বেছি এডভান্স নহলেও পাৰিব কেনেকৈ পাৰিব চাও So can or meaning actually all common account number যেনেকৈ আপোনাৰ PAN কাৰ্ডৰ common হয় সব এটা নম্বৰ হয় তেনেকৈ মিউচুৱেল ফাণ্ডৰ গোটেই হোল্ডিংছৰ কাৰণে এটা common account number আমি ক্ৰিয়েট কৰিব পাৰো ইন্ডিভিজুৱেলি আমি 10টা যদি মিউচুৱেল ফাণ্ড কোম্পানীটো ইনভেষ্টমেন্ট আছে স্কিমত তথাপি common account numberৰ জৰিয়তে আমি একেলগে গোটেইখিনি বস্তু ঠাইতে চাব পাৰো এটা can number ক্ৰিয়েট কৰাৰ লগে লগে কি হয় আমাৰ থ্ৰুদি ক্ৰিয়েট কৰিব পাৰো যাৰ আছে আমি পঠাই দিম ইমেইল এটা যাৰ নাই আমি ক্ৰিয়েট কৰি দিব পাৰো আৰু can নাম্বাৰটো কোড কৰিলে আপুনি PAN যদি আপোনাৰ দিয়া আছে PAN বেসড হয়তো PAN দিয়া থাকিলে আপোনাৰ গোটেইখিনি হোল্ডিং আপুনি ক্যানত পাই যাব আৰু আমাৰ থ্ৰুদি যদি ইনভেস্ট কৰি আছে এভৰিথিং ইজ আপডেটেড আপুনি কোনো চিন্তা কৰিব নালাগে can নাম্বাৰ কেতিয়া হেন্ডি আহিব যেতিয়া আপুনি কিবা কাৰণত বলে ইন্টাৰনেটৰ জৰিয়তে আপোনাৰ লগইন এক্সেস কৰিব পৰা নাই আপুনি পোৰ্টফোলিও চেক কৰিব পৰা নাই আৰু আমিও এভেইলেবল নাই কিবা কাৰণত বলে আমি দুমাহৰ কাৰণে এভেইলেবল নাই বা সদায়ৰ কাৰণে এভেইলেবল নাই কিন্তু তেতিয়া আপুনি চিন্তা কৰিব নালাগে কাৰণ আমি এনেকুৱা ব্যৱস্থা কৰি থৈছো যে প্ৰত্যেক মাহে আপোনাৰ ইমেইলত গোটেইখিনি আপডেট হৈ আপোনাৰ পোৰ্টফোলিওত কি হোল্ডিং আছে গোটেইখিনি আপুনি মেইলত পায়ে থাকিব যেতিয়ালৈকে আপুনি মেইল এক্সেস কৰিব পাৰে এক নম্বৰ কথা Second কথা আপুনি MFU বুলি যোনটো কোম্পানী it is set up by all the mutual fund companies together এই কোম্পানীটো যেতিয়া আপোনাৰ আমি নম্বৰ দি দিম এক্সেস সো আপুনি যেতিয়া ফোন কৰিব ইন কেস অফ ইমার্জেন্সি সদায় কৰিলে আপুনি নোৱাৰিব এটো ইউজ কৰিব এটো মানে এনেকুৱা নহয় আজি কি হল কালি কি হল খুদিবৰ কাৰণে it is only for placing order যদি ইমার্জেন্সিত অর্ডার এটা প্লেস কৰিব লাগে যে মোৰ can number এটো ফোন কৰিলে আপুনি ফোন কৰি উঠি কলে মোৰ can number এটো মোৰ ৰেজিস্টাৰ্ড মোবাইল নম্বৰ এটো আৰু কিবা কিবি খুদিব তেওঁলোকে যে ট্যাক্স আপোনাক ভেৰিফাই হৈ যাব দেন আপুনি আপোনাক কি উইথড্ৰ কৰিব লাগে কলে ইমানখিনি পইচা আপুনি উইথড্ৰ কৰি লব পাৰে বেংক একাউণ্টত লিংক কৰা থাকিব বেংক একাউণ্টত আপোনাৰ পইচা সিমলেসলি আহি যাব Secondly, বলে আপুনি আজি কোভিডৰ ক্ষেত্ৰত কি প্ৰবলেম হৈছে যে হয়তো কল সেন্টাৰস বোৰো বন্ধ হৈ আছে ইভেন আপোনাৰ ক্ৰেডিট কাৰ্ড বেংকিং বেংকত কাম কৰা মানুহে কিছুমান বস্তু এক্সেস কৰিব পৰা নাই বা বেংকত যোনে আগে কাম কৰিছে তেনেকুৱা মানুহ আমাৰ ইন্ডাষ্ট্ৰিৰ মানুহ তেওঁলোকে বহুত বস্তু এক্সেস কৰিব পৰা নাই ডিসপাইট বিং মানে টেকনলজি ফ্ৰেন্ডলি বাট ষ্টিল যদি কিবা কাৰণত আপোনাৰ MFU নাম্বাৰটোত কল কৰিব পৰা নাই আৰু বেলেগ ধৰণৰ ইমাৰ্জেন্সি হৈছে তেতিয়াহলে কেমছ এণ্ড কাৰ্ভি দুটাই RTA বুলি কয় যোনে তাৰমানে গোটেই বেক অফিস যিমান ইহঁতৰ একাউন্টিংৰ কাম হয় গোটেই মিউচুৱেল ফাণ্ডবোৰৰ তেওঁলোকে কৰে তেওঁলোকৰ অফিস এভৰি সিটিত আছে গুৱাহাটীত আছে দিল্লীত আছে গুৱাহাটীত এটা আছে দিল্লীত 10-20টাও থাকিব পাৰে সো যিমান ডাঙৰ সিটি ইমান বেছি অফিসেস So তেওঁলোকৰ তাত আপুনি গুগল কৰি তেওঁলোকৰ ইজিলি এড্ৰেছ পাব নাপালে আপোনাৰ নিয়াৰেষ্ট মিউচুৱেল ফাণ্ড গুগল মেপত আপুনি মিউচুৱেল ফাণ্ড অফিস বুলি দি দিয়ক আপোনাৰ ওচৰত কিমান মিউচুৱেল ফাণ্ড অফিস আছে সব দেখা পাই যাব গুৱাহাটীতটো একেবাৰে ইজি GS ৰোডত আপোনাৰ গোটেইখিনি মিউচুৱেল ফাণ্ড কোম্পানীজৰ অফিস আছে যিকোনো এটাত গলে আপুনি can নাম্বাৰ কোড কৰি ষ্টেটমেন্ট পাই যাব আৰু যদি তেওঁলোকে নোৱাৰে কেমছ কাৰ্ভি অফিসৰ এড্ৰেছ দি দিলে আপুনি গৈ তাৰ পৰা আপুনি কনসলিডেটেড ষ্টেটমেন্ট can নাম্বাৰ দি পেলাই আপুনি পাই যাব আৰু কিবা উইথড্ৰ কৰিব লাগিলেও তাতো কৰি দিব পাৰে তাতো ফৰ্ম থাকে ফিজিক্যালি সো এটো হল ইন এ ভেৰি এনেকুৱা সিচুৱেচন যে কোনো মানুহে কোনেও আপোনাক হেল্প কৰিব পাৰে নাই তেতিয়া আৰু আপুনি মান্থলি ষ্টেটমেন্ট পাই থাকিব আপোনাৰ মেইলত COTS COTS বুলি কয় সো COTS ষ্টেটমেন্ট হন এভৰি মান্থ আপোনাৰ তাত আহি থাকে এটো আমি ডিফল্ট কৰি থৈ দিছো যে আহিবই এতিয়া তাতকৈ ইম্পৰ্টেন্ট এইখিনিটো সৰু কথা কাৰণ মানুহে এনেকুৱা 10 বছৰ পুৰণা কেছু মানুহে মিউচুৱেল ফাণ্ডত পিছত আহি উলিয়াই লব পাৰিছে বস্তু কতো হেৰাই নাযায় মিউচুৱেল ফাণ্ডত
মিউচুৱেল ফাণ্ডৰ আৰু এটা ইম্পৰ্টেণ্ট এছপেক্ট হ'ল যেতিয়া আপোনাৰ যদি কোনোবাই পাছৱৰ্ডটো গম পায় তেওঁলোকে নিজৰ তাত ট্ৰান্সফাৰ কৰিব নোৱাৰে এইখিনি ইউনিটছ অনলি দে কেন চেল আৰু যেতিয়া চেল কৰিব কি হ'ব সেই পইচাখিনি আপোনাৰ বেংক একাউণ্টত আহিব ডেটটো আফটাৰ 1 day and 3 days as per the scheme so তেওঁলোকক এটো এক্সেস লাগিব আপোনাৰ বেংকৰ এক্সেস লাগিব আপোনাৰ কাৰ্ডৰ এক্সেস লাগিব ইন্টাৰনেট বেংকিং এক্সেস লাগিব সব লাগিব তেতিয়া কোনোবা এজনে আপোনাৰ মিউচুৱেল ফাণ্ডৰ পইচা উলিয়াই লৈ যাব পাৰে মিউচুৱেল ফাণ্ডৰ ইউনিটছ কোনেও নিব নোৱাৰে that is the most important and secured part of mutual funds হগল এটো worry কৰিবলগীয়া আটাইতকৈ সিকিউৰ বস্তু যদি আছে মিউচুৱেল ফাণ্ডছ এই হিচাপে ওকে এতিয়া কেন নাম্বাৰটোৱে কি হেল্প কৰিব লিগেসি প্ল্যানিং মই এটা কাহিনী মানে কাহিনী নহয় সঁচা কথা হয় সেই কথাটোৰ লগত এটো মিলি আছে এতিয়া মোৰ এজন ফ্ৰেন্ড আছিল প্ৰথম তেওঁ প্ৰায় বাহিৰত আছিল 10 বছৰ মান হয়তো তেওঁ অহা নাছিল এদিন মোক লগ পালে বহুত দিনৰ মূৰত তাৰ পিছত গম পালো যে তেওঁ ডেটাক এটা ডাঙৰ PSU কোম্পানীত তেওঁ ভাল পজিশনত আছিল তেওঁ প্ৰায় 50 লাখ মানৰ মিউচুৱেল ফাণ্ডছ এণ্ড আদাৰ ষ্টকছ এবোৰ কিনা আছিল 10 বছৰ পাছতো তেওঁ আহি আৰামত উলিয়াই ল'ব পাৰিছে তেওঁৰ ল'ৰাজনে সো ইট ইজ ভেৰি ইজি আৰু অন্য যদি প্ৰপাৰ্টি হলে 10 বছৰ কোনোবাই চোৱা চিতা নকৰাকে থাকিলই নেকি ভাবি চাওক তো মিউচুৱেল ফাণ্ডছ এনেকুৱা নহয় আজি কাৰোবাৰ ডেথ হৈ গৈছে আজিয়ে আহি উলিয়াই ল'বই লাগিব নহলে কোনোবাই লৈ ল'ব এনেকুৱা কোনো কথাই নাই আৰু লিগেসি প্ল্যানিং কেনেকৈ কৰিব পাৰি লেটস সে মোৰ ইয়াৰ আগতে মই ভিডিঅ' বনাইছো যে কিমানখিনি মিউচুৱেল ফাণ্ডৰ থ্ৰুদি কৰিব লাগে মিউচুৱেল ফাণ্ডতে কেনেকৈ বেলেগ বেলেগ এছেটত কৰিব পাৰি গোল্ডত কৰিব পাৰি আপোনাৰ শেয়াৰছত কৰিব পাৰি ফিক্সড ইনকামত কৰিব পাৰি তাৰ পাছত প্ৰপাৰ্টিৰ কথা আহে আৰু আমাৰ যিমান এজ বাঢ়ে ইমানে প্ৰপাৰ্টি কমি থকাটো ভাল হাতত লিকুইড কেছ লাগে আজিৰ দিনত মেডিকেলত হয়তো 10 লাখ লাগি যাব পাৰে এদিনত 20 লাখ লাগি যাব পাৰে এতিয়াতো মেডিকেল কষ্ট বহুত হাই হৈ যাব কাৰণ আজি ডক্টৰ কিমানৰ ডেথ হৈ আছে ইয়ং মানুহৰ ডেথ হৈ আছে সো লাইফ ইজ ভেৰি আনসাৰ্টেইন সো তাক প্ল্যান কৰিবলে আপুনি ভালকে প্ল্যান কৰক হলিষ্টিক্যালি গোটেইখিনি বস্তু প্ল্যান কৰক এনেকুৱা নহয় যে আজি মোৰ এই স্কিমটোত কিমান ৰিটাৰ্ণ দিব দ্যাট ইজ নট প্ল্যানিং ওকে তো মেইন কথাটো হ'ল যে আমি লিগেসি প্ল্যানিং কৰিব লিগেসি প্ল্যানিং বা এস্টেট প্ল্যানিং যোনটো কয় যে আমাৰ পইচা সম্পত্তি কোনে পাব সো লেটস সে মিউচুৱেল ফাণ্ডৰ কথাখিনি কৈছো যে মোৰ তাত 50 লাখ টকা আছে এতিয়া মোৰ এই 50 লাখ নেক্সট জেনাৰেশন বা যাক আমি উত্তৰাধিকাৰী বুলি ভাবো তেওঁ কেনেকৈ পাব সো তেওঁ এনেকৈ পাব যে আপুনি উইল বনাব লাগে উইল যদি বনোৱা নাই আপুনি বিগেষ্ট ৰিস্ক লৈ আছে আপুনি মিউচুৱেল ফাণ্ডৰ ৰিস্ক বাদ দিয়ক যদি উইল নাই নহয় পিছত আপোনাৰ পিছত কিমান প্ৰবলেমছ হ'ব পাৰে আপুনি গম নাপায় হয়তো দেখিছে আশে পাশে চালে আপুনি গম পাব বহুত ধৰণৰ প্ৰবলেম এৰাইজ হয় এতিয়া মই এটা এক্সাম্পল দিওঁ আমাৰ নেইবাৰ তেওঁলোক পঢ়া শুনা মানুহ তেওঁলোকৰ দেউতাক বা ফাদাৰৰ মাটি থৈ গৈছিল মাটিখিনিত এতিয়া 3জন ল'ৰা কোনে আগফালে ল'ব কোনফালে পিছফালে ল'ব কোনে মাজত ল'ব সেইটো লৈ হাহাকাৰ সো এনেকুৱা ধৰণৰ বহুত ধৰণৰ প্ৰবলেম ওলাব বাট ইন এ মিউচুৱেল ফাণ্ড যদি আপুনি কৈছে 50-50 ডিভাইড হওক 50-50 ধুনীয়াকৈ পাই যাব কোনো কষ্ট নাই তাত ট্ৰান্সফাৰ কৰোঁতে বা হেৰি কৰোঁতে সো এইখিনি বহুত বঢ়িয়াকৈ প্ল্যান কৰিব পাৰি সেকেন্ডলি আপুনি 2-3জন নমিনিও ৰাখিব পাৰে মিউচুৱেল ফাণ্ডত তো তেনেকৈও ডিভাইড হৈ যাব পাৰ্চেন্টেজ 2জন ৰাখিছে 50-50 ইটস ডান এতিয়াতো কোনো তাতে কোনো প্ৰবলেমে নাই সেইটো ক্ষেত্ৰত ঠিক আছে আৰু আপোনাৰ নমিনিয়েটো ইজিলি ট্ৰেক কৰিব পাৰিব যেনেকৈ মই আগত ক'লো আৰু তেওঁলোক যদি নেট সেভি হয়তো একেবাৰে সহজ আপোনাৰ যদি ইমেইলটো তেওঁলোকে এক্সেছ কৰিব পাৰে তো এইটো আৰু এটা সুবিধা আৰু যদি ইমেইলটো আপোনাৰে মানে পাছৱৰ্ড এৰি আপুনি কাকো দিয়া নাই কোনো প্ৰবলেম নাই তেওঁলোকে কেন নাম্বাৰ কোড কৰি আৰামত আমি দেখিলে আমি হেল্প কৰিলো আমি নাই বুলি আপুনি ভাবিলে ঠিক আছে আমি নাই তেওঁলোকে কেন নাম্বাৰটো পালে আৰামত গৈ কেন স্কাৰবি এই ভিডিঅ'টো তেওঁলোকক শ্বেয়াৰ কৰি থওক and let them have access to our YouTube channel তেওঁলোকে সকলোখিনি within few clicks they can access it ঠিক আছে তেওঁলোকে কোড হেৰি কৰিব লাগে ষ্টেটমেন্ট আনি মেলি মেইল কৰি and one visitত আপোনালোকৰ maximum কাম সম্পন্ন হৈ যায় so it's very easy to do estate planning আপুনি
মাটি বাৰীৰ ক্ষেত্ৰত গোল্ডৰ ক্ষেত্ৰত মই অলৰেডি ভিডিঅ' বনাইছো, আপুনি চালে গম পাইছে। So ইয়াতে আৰু এটা শেষ কথাটো হ'ল যে এই যোনটো passing your wealth will be low cost and profitable for your next generation, because equities and যোনখিনি mutual fund units cost ইমানখিনি কম। আজি এটা land বা property আপুনি maintain কৰোতে and other things consider, the cost will be very high, taxes. So ইয়াতে আপোনাৰ cost বহুত কম হয়। So it is the one of the easiest, যিমান বয়স হয় ইমান আমি easy বস্তুলৈ যাব লাগে, and easiest is through mutual funds. Of course bank account taxৰ কথা কিছুমান, so bank account তো পইচা থাকিব লাগে এটো নহয়, কিন্তু বাট কিমান থাকিব লাগে, কিমান আছে, কিমান liquid, both bank and mutual funds are liquid assets. এতিয়া আপোনাৰ এনেকুৱা হ'ব নালাগে যে asset rich and cash poor, যে মোৰ তাত 1 কোটি টকাৰ property এটা আছে কিন্তু মই তাৰ 1 লাখ টো উলিয়াব নোৱাৰো আজি, বা 2 লাখ টকা উলিয়াব নোৱাৰো, কিন্তু হাতত মোৰ 20 লাখ টকা আছে। তেনেকুৱা ক্ষেত্ৰত কোনো লাভ নাই। হ'ব লাগে যে ঠিক আছে 40 lakhsৰ property আছে, 60 lakhsৰ মোৰ হাতত cash আছে, that is more valuable. So যদি can আছে আপোনাৰটো আছে, আমি mail কৰি দিম with the numbers of MFU and other things. যাৰ নাই, they can call me up and we'll manage your can within, we'll open your can number within 2 days, 3 days. But if you are not KYC registered, that can also be done online. Now we have moved completely to online, so everything from A to Z can be done online. So thank you for watching this video. Like our Facebook page as well as our YouTube channel, subscribe to it and press the bell icon for getting updates as and when a video is uploaded. Thank you.